কেতিয়াবা এনেকুৱাকে খৰখেদা হয় যেনেকৈ গোটেই মহতিয়াই লৈ যাম মানে কেতিয়া গৈ পাম এনেকুৱা হৈ যায় মানে ইমান দেৰি হৈ যায় কেতিয়াবা। আৰু এই কাপৰ প্ৰতি বাৰু কোন কোন আসক্ত, মইতো একেবাৰে ভীষণ আসক্ত মানে কি বুলি ক'ম আপোনালোকক। একাপ যদি খাব নাপাওঁ মোৰ মানে গা চা ভালেই নালাগে। তাৰপিছত আজি আমাৰ আছিল জ্যোতিৰ্ময়ৰ বিদায় মানে শেষৰটো দিন। এইটো ফেয়াৰৱেল তাক আমি মেকআপ। ধুনীয়াকৈ ফেয়াৰৱেল দিলোঁ আৰু সঁচাকৈ বহুত বেয়া লাগিছে। তাৰ লগত 4-5 বছৰ কাম কৰিলোঁ, খুবেই ভাল লগা অভিজ্ঞতা। আৰু যলৈকে যাব ওলাইছে তাতো যেন আমাৰ নিচিনাকৈ মানে কি সকলোৰে লগত মিলিজুলি কাম কৰে সেয়াই বিচাৰোঁ। আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, মানে আৰু ভাল হওক তহঁতৰ সঁচাকৈ। তাৰপিছত এয়া আমাৰ মেম লিপষ্টিকটো দেখাই আছে কেনেকুৱা লাগিছে, আৰু মেমকনো আৰু বেয়া ধুনীয়া লাগিবনে? লাগিছে। সঁচাকৈ মেম এনেই ধুনীয়া, মেমক যি কালাৰ লগালেও ভাল লাগে। তাৰপিছত আহি পাই সিহঁতৰ ৰুমত গ'লোঁ। ৰুমত গৈ এয়া আমি প্ৰথমতে চাহ খাই ল'লোঁ, বাবুৱে চাহ বনালে। তাৰপিছত এয়া ৰাতিৰ ভাত সাজ ধুনীয়াকৈ খাই ল'লোঁ। মাংস আছিল, লগত আছিল মটৰ আলু ভাজি।